Hello everyone and welcome back to my channel. To পুনৰ এটা নতুন ভিডিও নাটক স্বাগতম জনাইছো তো একদম প্ৰথমতে গাইস থ্যাংক ইউ সো মাচ লাষ্ট ব্লগ তো মানে মোটো ব্লগ আপোনালোকে বহুতে কমেন্ট কৰিছে ফিউজৰ কথা নে কমেন্ট বহুতে কৰিছে যে মোটো ব্লগ লাগে তো মোটো ব্লগ আহি থাকিব আৰু একদম মানে ভালকে আহি থাকিব ব্লগ মোটো ব্লগ দুটা মিক্স আহি থাকিব মানে অকল ব্লগে আহি নাথাকে বা অকল প্ৰ্যাঙ্কে আহি নাথাকে মোটো ব্লগ আহিব আৰু এতিয়া ৰাতিপুৱা বাজি আছে আপোনাৰ 11:30 বাজিল তো এতিয়া অলপমান ওলাই যাম তাজলৰ সামনে দেখি আপোনালোকে গম পাই গৈছে যে মই ক'ত যাব ওলাইছো ইয়েস গাইস মই যাব ওলাইছো পাঠশালাত সিনেমালৰ ওচৰত এমডি মাৰ্কেটত জিয়া ইলেক্ট্ৰনিক্স বুলি মোৰ ভাইটিৰে দোকান হয় ওপেন বক্সৰ দোকান নতুনকৈ খুলিব ওলাইছে আৰু পাঠশালাত চাগে এখন প্ৰথম মই যিমানখিনি জানো তেনেকুৱা দোকান নাই আৰু তো ওচৰৰ পাজৰে যিমানখিনি মানুহ হৈছে কোন কাৰোবাক যদি ওপেন বক্স ফোন লাগে গুৱাহাটী যোৱা কথা নাই আৰু আমাৰ ইয়াতে আৰামছে পাই যাব আৰু ৰেডবুৰো গুৱাহাটীতকৈ কমতে পাব কথা কৈছো তো যিয়ে নহওক বেটালৰ অহা কথা আছিল একেলগে যোৱা কথা আছিল মানে আমাৰ পৰা একেলগে যোৱা কথা আছিল কিন্তু সিহঁত আহি আছে অলপমান টাইম লাগিব মোৰ দুটামান কিবা কাম আছে তেতিয়ালৈকে মই কামখিনি কৰি লওঁ ওলাই যাওঁ পৰা আজি বৰষুণ দি আছে এইখিনি ৰ'দ দি আজি বতৰটো মানে ধৰক ৰ'দ থাকিলে ভাল লাগিলে বৰষুণ বিচাৰি আছিলোঁ দিয়ক ধূলা বলা ইমান হৈছে কিন্তু ধৰক যদিও দোকানখন অপেনিং অলপ ৰ'দ দিলে ভাল লাগিলে কিন্তু বতৰটো অলপ ভাল কৰিছে এতিয়া হ'লেও গাড়ীখন লৈ যাওঁ এতিয়া সোনকালে যাওঁ আৰু গাইজ জিমত যাই যেন এটা বস্তু মানে দেখাই দেখুৱা ভাল লাগে বডিটো অলপমান মানে সাধাৰণ 1% হ'লেও কিবা এটা আহিছে নে কমেণ্ট কৰি জনাবচোন মানে এই জিম যোৱাৰ পৰা মানে বডিটোৰ প্ৰতি মানে মৰম বহুত বাঢ়ি গৈছে বহুত বেছি বাঢ়ি গৈছে আৰু মানে সঁচা হৈছোঁ গতিকে চাই থকা হৈছোঁ বডিটো মানে আইনাৰ আগত এইবাৰ আহিলো ওলাই আৰু বৰষুণ ভাবিছিলো কমকে দিছে নেকি নহয় বৰষুণ ভালেখিনি দি আছে মানে ভালকে ভিজিলো হয় এই চাওঁ ৰাস্তা দেখিলে গম পাব আৰু গাড়ীৰ গ্লাছ দেখিলে গম পাব ইপাৰটো মাৰা নাই সেইকাৰণে তো নীতিশক লৈ লওঁ বতৰ আৰু লগৰ এজন আছে নীতিশ আৰু ধীৰাজক দুইটাকে লৈ কিনে পাঠশালা যাওঁ কামখিনি কৰি লওঁ আৰু জেমছো চাগে তাকো লগ কৰিব পাৰিম গ'লে একেলগে সিও মাতিছিল বহুত দিন লগ কৰা হোৱা নাই তাক পটাপট যাওঁ বলকচোন আগতে এতিয়া সিগনেল হৰা নামাৰে নে গাইছ ই একলে দেখোন ধীৰা আছে ক'ত দেহা ই ক'ত ধীৰা যে আহা ভা এইয়া মাষ্টাৰ চেফ ধীৰাজ কলিতা তো আহি পালো পাঠশালা হৈ গ'ল কাম আৰু বৰষুণ দি আছে আৰু এইফালে ৰখি আছো বেটাৰতক দোকানৰ সন্মুখত আহি কিনে বৰ্তমান আমি চিনেমা হলৰ চাইডতে থিয় হৈছো মানে য'ত অপেনিং হ'ব তাৰ দোকানত আহি পালো ইহঁতক ৰখিছো তো এইখনে হৈছে জিয়া ইলেক্ট্ৰনিক্স যাৰ আজি অপেনিং হ'ব মজাকে আৰু এতিয়া এনেকৈ কেক কটা পৰ্যায় চলি আছে গোটেইখিনি কাম হৈ যোৱাৰ পাছত মানে আপোনাৰ অপেনিং গোটেইখিনি হৈ যোৱাৰ পাছত কেক চেক কটাৰ পাছত এতিয়া আমি ধুনীয়াকৈ গোটেইখিনি কথা সুধিম অপেন বক্সৰ কেনেকুৱা কি পায় ৰেডবোৰ কেনেকুৱা কি গোটেইখিনি সুধিম সোধাৰ আগতে আপোনালোকক এই ফোনবোৰ দেখাই দিছোঁ চাওক আইফোনৰ হওক আপোনাৰ এণ্ড্ৰইড হওক চব এভেইলেবল হ'ব গোটেইখিনি আছে আৰু ভাইটি অলপমান মানে কেমেৰাৰ আগত ক'ব লাজ কৰে তো সেইকাৰণে বেটাৰতে সুধিব সেইখিনি ধুনীয়াকৈ মই দি দিম দুইবাৰ মানে ক'ব সি অলপমান লাজ কৰি আছে তথাপি সেকেন্ড মোবাইলৰ লগত ওপেন বক্স লাগিব সেকেন্ড মোবাইল লাগিব তাৰপিছত আপোনাৰ ষ্টাৰ্টিং 4 দিনৰ পৰা আহি যাব এণ্ড্ৰইড ফোন গেছ 4000 ষ্টাৰ্টিং হ'ব আৰু আইফোনৰ পৰা পাই যাব আচ্ছা তো আইফোন এটা দেখছো মই এইটো আহিছিল আইফোন 11 হয় 100% বেটাৰি আছে অৰিজিনাল বেটাৰি আৰু দাম কোন এইটো আপোনাৰ 25000 আহিব 25000 টকা আপোনালোকে আইফোন 11 পাব তাপৰ 100% আৰু ইয়াৰ লগত আপোনাৰ এডিপ্টাৰটো আৰু কেবলটো ফ্ৰী থাকিব মচি ডিপেণ্ডিং মানে একদম নাথাকে তাৰপিছত আপোনাৰ ৰেঞ্জবিলাকো গুৱাহাটীতকৈ অলপ হ'লেও কম পাব মানে কিমান নলয় বাকী হেৰি চিষ্টেমটো EMI হৈ যাব আপোনাৰ এইটো 3 মাহমান টাইম লাগিব মানে EMI এই কামখিনি চলি আছে আচ্ছা মানে আজি জাষ্ট সকলোৱে আহিব আৰু ইয়াতে কম দামত আপুনি মোবাইল লৈ যাব 30,000ৰ পৰা ষ্টাৰ্ট 30,000ৰ পৰা পাই যাব তাৰপিছত আপোনাৰ আইফোন ল'লে আপোনাৰ কেবল এডিটাৰ এইবিলাক কি থাকিব তো আপোনালোকে দেখিলে ভাইটি কিমান লাজ কৰে মানে ক'ব কাৰণে কেমেৰাৰ আগত যিহেতুকে মানে ফাৰ্ষ্ট টাইম আৰু তাৰ এনেকৈ কেমেৰাৰ আগত বাৰু যিয়ে নহওক এইফালে দেখিছে চব ফোন আছে ফোনৰ লগত এচেছৰিজো গোটেইখিনি পাই যাব ফোন কাভাৰৰ পৰা হেডফোনৰ
দোকানৰ পৰা যেনেকুৱা যি লাগে যদি কিমানত নাথাকে দোকানত অৰ্ডাৰ দিলে 2 দিনৰ ভিতৰত আনি দিব আৰু ৰিপেয়াৰিং ফোন নাথাকে ইয়াত ওপেন বক্স হ'ব কিন্তু ৰিপেয়াৰিং একো নাথাকে এড্ৰেছটো হৈছে আপোনাৰ চিনেমা হলৰ কাষতে এমডি মাৰ্কেট বুলি আছে আৰু 2nd নম্বৰ শ্বপখন হ'ব আৰু আপোনাৰ যিকোনো ফোন ল'লে আপোনাৰ গিফ্ট থাকিবই মোৰ আৰু ফোনৰ লগত চব ফোনৰ লগত ডিছকাউণ্ট পাই যাব ৱালেট কৰি অলপ কম পাই যাব চাই পালোঁ ঘৰ আৰু মানে আপোনালোকে দেখিছে যে ভাইটি অলপমান ক'ব কাৰণে লাজ কৰে তো মই আকৌ এবাৰ আপোনালোকক কৈ দিছোঁ যে ফোন ষ্টাৰ্টিং প্ৰাইচ এণ্ড্ৰইড 3500 পৰা ষ্টাৰ্টিং পাই যাব আৰু আইফোন চব এভেইলেবল পাই যাব আৰু যদি কেতিয়াবা নাথাকে আপোনালোকে যদি অৰ্ডাৰ দিয়ে তেতিয়া 2 দিন বা 3 দিনৰ ভিতৰত পাই যাব আৰু ৰিপেয়াৰিং আইফোন একো নাথাকে তাৰমানে যিমানখিনি চব অৰিজিনেল পাৰ্টছত থাকিব ধৰক ৰিপেয়াৰ কৰি বেচিছে বা তেনেকুৱা একো নাথাকে আৰু এনে আইফোনত গম পাই যায় ছেটিংছত কিবা দি ৰিপেয়াৰ কৰা কিবা দি চেঞ্জ কৰে গম পাই যায় আৰু EMI-টো ধৰক আৰু 2 বা 3 বছৰ হৈ যাব কাৰণ কিবা এটা প্ৰচেছ থাকে সেইখিনি হোৱাৰ পিছত হৈ যাব তো কথাটো হৈছে এইটো তো ভিডিঅ'টো বহুত বেছি লম্বা নাই জাষ্ট অপেনিং আছিল তো নিজৰ ভাইটি বুলি ক'ব পাৰি আৰু আমাৰ গাঁৱতে যিহেতুকে তো অপেনিঙত গ'লোঁ বেতালৰ আহিছিল জ্ঞানদীপ আহিছিল গোটেইখিনি একেলগে ধুনীয়াকৈ হৈ গ'ল আৰু কথাখিনি হ'ল সেইটো আৰু ভাইটি মানে কেমেৰাত ক'ব লাজ কৰে দেখিছে বেতাৰতৰ যেতিয়া ভিডিঅ' কৰিছে দেখিছে যে মানে ক'বহি লাজ কৰে মানে বেছিকৈ ক'বই নোৱাৰে তো সেইকাৰণে মই আৰু এবাৰ কৈ দিলোঁ কথাটো হৈছে আৰু ডেছক্ৰিপশ্যন নাম্বাৰ থাকিব যদি আমাৰ ওচৰত কোনোবা আছে যদি ল'ব খোজে ফোন কৰক এতিয়াই